এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় এতিয়াৰ বাতৰি পঢ়িছো পুলক গগৈয়ে দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে পঞ্চম পৰ্যায়ত 20 মেত 49টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব 25 মেত ষষ্ঠ পৰ্যায়ত 57টা আৰু 1 জুনত সপ্তম পৰ্যায়ত 57টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত প্ৰচাৰ চলায় ইফালে ৰাহুল গান্ধীয়েও উৰিষ্যাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ লগতে মটৰচাইকেল সমদলত অংশ লয় বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৰাজ্যখনৰ গিৰিধত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কডাৰমা লোকসভা সমষ্টিৰ জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি 68 সংখ্যক প্ৰতিষ্ঠা দিৱস 1957 চনৰ 15 মেত প্ৰতিষ্ঠা লাভ কৰা বিভাগটোৱে বিগত 67 বছৰ ধৰি জনসাধাৰণক তথ্য শিক্ষা আৰু জ্ঞানৰ খোৰাক যোগাই আহিছে বহুজন হিতায় বহুজন সুখায় বাণীক সাৰোগত কৰি বিভাগটোৱে শ্ৰোতাক নিৰপেক্ষ আৰু শুদ্ধ তথ্যৰে বাতৰি দিয়াৰ লগতে ভাষাৰ ক্ষেত্ৰত সংযত হৈ গৰিমা বজাই ৰাখি আহিছে সম্প্ৰতি আঞ্চলিক বাতৰি বিভাগে দৈনিক 8খন বুলেটিন 8টা নিউজ হেডলাইন 4টা প্ৰাসংগিক বিষয়ৰ অনুষ্ঠানৰ উপৰি দিল্লীৰ পৰা প্ৰচাৰিত সাম্প্ৰতিক প্ৰসংগৰ অনুষ্ঠান স্পটলাইটৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন ঠাইত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বৰপেটা জিলা সমিতিয়ে জিলাৰ শ্বহীদ ভৱনত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ ঔষধৰ মূল্য হ্ৰাস আদি দাবীৰে সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ইফালে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ইন্ধন অত্যাৱশ্যকীয় সামগ্ৰী ঔষধ আদি মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বৰ্ডিং ৰোডৰ পৰা সমদল উলিয়াই মুক্তিনাথ চাৰিআলিত সংগঠনটোৰ প্ৰতিনিধিসকলে অৱস্থান গ্ৰহণ কৰে এই কাৰ্যসূচীত সংগঠনটোৰ শতাধিক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে যোৰহাট আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ মৰিয়নীত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে গোলাঘাট আৰক্ষীৰ সহযোগত চলা এই অভিযানত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ 30টা বাকচ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহিলা আৰু শিশু বিকাশ বিভাগ আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত তথা চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত নিচামুক্তি ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ ঋণাত্মক প্ৰভাৱ সন্দৰ্ভত কালি বৰহাট ভৱানী প্ৰসাদ বৰুৱা সৌৰণী মহাবিদ্যালয় আৰু বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুখন পৃথক সজাগতামূলক সভা অনুষ্ঠিত হয় দুয়োখন সভাত ছাত্ৰ ছাত্ৰীৰ নিচাজাতীয় দ্ৰব্যৰ প্ৰতি হোৱা আসক্তিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয় সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত তথা যোৰহাট জিলা কাৰাটে সন্থাৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত এটা কাৰাটে একাডেমী উদ্বোধন কৰা হয় সন্থাটোৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত জিলা কাৰাটে সন্থাৰ বিষয়ববীয়াকে ধৰি জিলাখনৰ ক্ৰীড়া সংগঠক তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাৱ কিংছৰ মুখামুখি হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব বৰ্তমানলৈকে 16 পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব উল্লেখযোগ্য যে গুৱাহাটীত অহা 19 মেত প্ৰতিযোগিতাৰ আন এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আজি আৰু 19 মেত গুৱাহাটীৰ বৰ্ষাপাৰা এছিয়া ষ্টেডিয়ামত হ'বলগীয়া খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে এই সময়ছোৱাত শিশু মহিলা ছাত্ৰ ছাত্ৰী জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ যাহ সুচল হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স স্কুল বাছ অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে সেই অনুসৰি আজি আৰু 19 মেত দিনৰ 3 বজাৰ পৰা নিশা 12 বজালৈ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰীৰ অংশত গধুৰ যান বাহন আৰু বাণিজ্যিক চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে এই দুইটা দিনত গুৱাহাটীৰ আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ 3 বজাৰ পৰা ওৱান ৱে কৰাৰ ব্যৱস্থা কৰা হৈছে লালগণেশ তিনিআলি অঞ্চলৰ পৰা খেলৰ কাৰপাছ থকা বাহনকহে বৰ্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে আনহাতে বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ পথছোৱা ওৱান ৱে হোৱাৰ লগতে খেলৰ কাৰপাছ থকা বাহনেহে চলাচলৰ অনুমতি দিয়া হৈছে অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল